ফাৰ্ষ্ট আমি যাম অল প্ৰগ্ৰেম ষ্টাৰ্টত যাবা প্ৰথম এই ষ্টাৰ্টটো দেখিছা উইণ্ড'জৰ যিটো চিম্বল আছে তাত যাবা তাত ক্লিক কৰিবা ক্লিক কৰিলে অল প্ৰগ্ৰেম যাবা ঠিক আছে অল প্ৰগ্ৰেমত ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে MS অফিচ যাবা মাইক্ৰ'ছফ্ট অফিচ ইয়াত আমি মাইক্ৰ'ছফ্ট অফিচটো হৈছে এটা পেকেজ তাৰ ভিতৰত আমি কি কি শিকিব লাগিব ফাৰ্ষ্ট শিকিব লাগিব MS মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড 2007 বুলি আছে এটো ভাৰ্সন বেলেগ ধৰণে থাকিব 2010 থাকিব কিছুমানত থাকিব 2013 থাকিব 19 থাকিব পাৰে তো তোমালোকৰ যিটো ভাৰ্সন থাকে তোমালোকৰ কম্পিউটাৰ বা ল্যাপটপত হেতু ভাৰ্সনত তোমালোকে ক্লিক কৰিবা তো ফাৰ্ষ্ট শিকিব লাগিব আমি এতিয়া যেটো শিকি আছো MS অফিচ ৱৰ্ড তাৰপিছত আমি শিকিব লাগিব MS অফিচ এক্সেল তাৰপিছত শিকিব লাগিব আমি MS অফিচ মাইক্ৰ'ছফ্ট অফিচ পাৱাৰ পইণ্ট তাৰপিছত লাষ্ট আমি শিকিব লাগিব মাইক্ৰ'ছফ্ট অফিচ এক্সেছ তো এই গোটেই চাৰিটাকে আমি কি আছে অফিচ পেকেজ বুলি ক'ব পাৰো এই চাৰিটাতে আমাৰ অফিচ পেকেজত যি বস্তু শিকিব লাগে গোটেইটা বস্তু আমাৰ ইয়াতে সমাই থাকে অফিচ পেকেজত যিকিটা বস্তু শিকি অফিচিয়ালি যিবোৰ আমাৰ কি আছে কাম কৰিবলগীয়া হয় সেই কামবোৰ এই চাৰিটাতে আমি কৰিলে সববোৰ শিকিব পাৰিম তো আমি এতিয়া তোমালোকক আমি কি শিকি আছো তো মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড গতিকে আমি মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডটো ক্লিক কৰিব লাগিব অফিচ ৱৰ্ডটো ক্লিক কৰিলো ক্লিক কৰি দিয়াৰ লগে লগে কি আছে ব্ল্যাঙ্ক পেজটা আমাৰ শো কৰিব তো ব্ল্যাঙ্ক পেজটো আমি প্ৰথম যিকোনো এটা টেক্সট লিখিব লাগিব তো আমি ধৰিলো টেক্সটটো মই লিখিলো মই পেস্ট কৰি দিছো বেলেগৰ পৰা কপি কৰি আনি পেস্ট কৰিছো তো তোমালোকে লিখি লবা লিখি লৈ প্লে কি হ'ব এটো ইয়াক মই যদি গোটে পেজটো লিখিলা লিখাৰ পিছত যদি এই লাইনবোৰ কেতিয়াবা কি হৈ থাকে খেলিমেলি হৈ থাকে তো কেনেকৈ খেলিমেলি হৈ থাকে তো এনেকুৱা হৈ থাকে অগা পিছা হৈ থাকে এটো অগা পিছা হৈ থাকে সমান হৈ থকা নাই দেখিছানে এটো সমান হৈ থকা নাই তো অগা পিছা হৈ থাকে হেতু সমান কৰিবৰ কাৰণে আমি ফাৰ্ষ্ট কি কৰিব লাগিব প্ৰথম আমি কাম কৰিম কিহৰ কাম কৰিম হোমৰ গতিকে চাবা ৱৰ্ডত কি থাকে হোম থাকে ইনসাৰ্ট থাকে পেজ লেআউট থাকে ৰেফাৰেন্স থাকে মেইলিংছ থাকে ৰিভিউ থাকে ভিউ থাকে গতিকে ইয়াত কি এইখন ফৰমেটিং টুলবাৰ বুলি কয় তো এই ফৰমেটিং টুলবাৰত আমি কি শিকিব লাগিব কোন কি ইয়াত যিকিটা অপচন দেখুৱা হৈছে গোটেইকিটা শিকিব লাগিব নি তো গোটেইকিটা শিকিব নালাগে আমি কি শিকিব লাগিব হোমত কি কৰিব পাৰি হেতু শিকিব লাগিব ইনসাৰ্টত কি কৰিব পাৰি হেতু শিকিব লাগিব পেজ লেআউটত কি কৰিব পাৰি হেতু শিকিব লাগিব আৰু কি লাষ্ট কি শিকিব লাগিব ভিউত কি কৰিব পাৰি তো আমি ফাৰ্ষ্ট কি কৰিব লাগিব আমি এটা পেজটো লিখিলো যিকোনো এটা পেজত লিখিলো লিখাৰ পিছত আমি কি কৰিব লাগিব তো আমি এই পেজটো কি আছে প্ৰথম জাস্টিফাই কৰি ল'ব লাগিব হোমৰ কাম কৰিব লাগিব ফাৰ্ষ্ট আমি কিহৰ কাম কৰিবলৈ ফৰমেটিং টুলবাৰৰ হোমত কি আছে আমি ফাৰ্ষ্ট শিকিব লাগিব এই হোমটোত আমি কি আছে ফাৰ্ষ্ট শিকিব লাগিব এটো তোমালোকে দেখিছা চাগে হোম এই হোমটোত কি আছে শিকিব লাগিব গতিকে হোমটোত আমি ক্লিক কৰো হোমত ক্লিক কৰাৰ লগে লগে ইয়াত কি আছে পেজ আছে কাট আছে কপি আছে তাৰপিছত ইয়াত বি মিন্স বোল্ড আই মিন্স ইটালিক ইউ মিন্স আন্ডাৰলাইন তাৰপিছত এটো হৈছে এই পইণ্টটোত আমি কি কৰিব পাৰো এই পইণ্টটোত আমি যিকোনো এটা ফন্ট মানে আখৰ আমি যিবোৰ আখৰ লিখিলো সেই আখৰবোৰ আমি কি আছে ষ্টাইলটো বেলেগকে চেঞ্জ কৰিব পাৰো যেটোৱে তোমালোকৰ ভাল লাগে হেতুৱে তোমালোকে নিজে দিব পাৰিবা ঠিক আছে যেটো তোমালোকে দিম বুলি ভাবা হেতুকে দিব পাৰিবা গতিকে এটোত কি কৰিব পাৰি ফন্টৰ ষ্টাইলটো চেঞ্জ কৰিব পাৰি যেটো তোমালোকৰ মন যায় হেতুৱে দিব পাৰিবা যেটো ভাল লাগিব হেতুৱে দিব পাৰিবা নেক্সট এই যেটো 12 বুলি ওলাই আছে দেখিছেনে 12 হে 12ত তোমালোকে কি কৰিবা মানে যেটো আমি ফন্ট লিখিলো ফন্ট মানে যিবোৰ আমি টেক্সট বা আখৰ লিখিলো সেই আখৰটো যদি আমি সাইজ চেঞ্জ কৰিবলৈ হয় নরমাল সাইজ হৈছে 12 গতিকে 12 টো ওলাই আছে তো আমি যদি তাতকে অলপ ডাঙৰ কৰিব লাগে আমি কি কৰিম ইয়াৰ যিকোনো এটা 16 20 এটো যিকোনো এটা তোমালোকে দিব পাৰিবা যেনেকুৱা সাইজ লাগে তেনেকুৱা দিব পাৰিবা কিন্তু আমি কি আছে যিকোনো লেটাৰ এখন লিখোতেনে বা আমি যিকোনো এটা পেজটা লিখোতেনে আমি কি কৰিব লাগিব আমি সাইজটো 12 দিব লাগিব
আৰু যিবোৰ হেডিং চাইজ এজ এ এক্সাম্পল মই যিটো অবজেক্টিভ বুলি লিখি থৈছোঁ সেই অবজেক্টিভটো ইয়াক বল কৰি থোৱা আছে মই বল কেনেকৈ কৰিলোঁ সেই বলটো হোমতে থাকে এই হোমত থাকে তো হোমত গ'লোঁ হোমত গৈ ইয়াত বিট ক্লিক কৰি দিলোঁ তো বল্ড হৈ গ'ল এই বিট মই ক্লিক কৰি দিয়াৰ লগে বল্ড হ'ল যদি বলটো উঠাবলগীয়া হয় তেতিয়া কি কৰিম বিটোত ক্লিক কৰি দিম বলটো উঠি যাব তো আইটো যদি আমি ক্লিক কৰোঁ তেতিয়া ইটালী হ'ব ফন্টটো ইটালী হ'ব হা তো আৰু যদি আমি কি কৰোঁ ইটালী কৰিলোঁ আৰু ইয়াক যদি আণ্ডাৰলাইন কৰিবলগীয়া হয় এতিয়া আণ্ডাৰলাইন কৰি থৈছোঁ মই আণ্ডাৰলাইন কেনেকৈ কৰিলোঁ হোমত গ'লোঁ হোমত গৈ এই যে ইউটো দেখিছা সেই ইউটোত ক্লিক কৰি দিবা আণ্ডাৰলাইন হ'ব আৰু উঠাবলৈ হ'লেও একেই হোমত যাবা হোমত গৈ যদি বোলে আণ্ডাৰলাইনটো মোৰ উঠাব লাগে তো তেতিয়া কি কৰিবা হোমত যাবা হোমত গৈ ইউটোত ক্লিক কৰি ল'বা উঠি যাব আৰু যদি বলটো উঠাবলগীয়া হয় সিলেক্ট কৰিবা আখৰটো সিলেক্ট কৰি হোমত যাবা হোমত গৈ ক'ত ক্লিক কৰিবা বলটোত ক্লিক কৰিবা বলটো উঠি যাব আকৌ হোমত যাবা যদি ইটালীটো উঠাব লাগে ইটালী ক্লিক কৰিবা ঠিক আছে আৰু সাইজটো যদি ডাঙৰ কৰিব লাগে হোমত গৈ ক'ত যাবা এই 12ত যাবা 12ত গৈ সাইজটো তোমাৰ যেটো লাগে তোমালোকক যেটোৱে লাগে সেইটো ইউজ কৰিবা ঠিক আছে তো আমি জানিলোঁ যে আখৰটো কেনেকৈ সাইজ ডাঙৰ কৰে ঠিক আছে কেনেকৈ বল কৰে কেনেকৈ ইটালিক কৰে কেনেকৈ আণ্ডাৰলাইন কৰে আৰু কি হয় যিকোনো এটা পেজটা লিখোঁতেনে পেজটা লিখিলোঁ আমি ধৰ পেগাপ এটা লিখিলোঁ পেগাপৰ লাইনবোৰ কেনেকৈ জাষ্টিফাই কৰিব লাগে জাষ্টিফাই কৰিবলৈও ক'ত যাবা হোমত যাবা এই হোমটোত গৈছোঁ দেখিছেনে হোমত গৈ পেলাই আমি ক'ত যাম এই যে অপশ্যনকেইটা ওলাই আছে এইকেইটা দিছে এইকেইটা এইটো হৈছে ফন্ট লেফ্ট ইয়াত লিখা আছে এলাইন লেফ্ট ইয়াৰ শৰ্টকাট হৈছে Ctrl+L যদি তোমালোকে ইউজ কৰা আখৰটো কিন্তু ফাৰ্ষ্ট তোমালোকে সিলেক্ট কৰি ল'ব লাগিব মাউচেদি যেনে ব্লু কালাৰ সিলেক্ট হৈ আছে মই সিলেক্ট কৰি লৈছোঁ আখৰটো কেনেকৈ সিলেক্ট কৰিবা তো লাষ্টত পেজটো লিখিলা ধৰা পেগাপ এটা লিখিলা লিখি পেলাই আখৰটো কি কৰিবা মাউচটোৱে ক্লিক কৰি য'লৈকে তোমালোকে সিলেক্ট কৰিব লাগে ত'লৈকে টানি দিবা ঠিক আছে সিলেক্ট হৈ গ'ল তো সিলেক্ট হ'বই লাগিব কিন্তু তো হোমত যাম মই এতিয়া হোমত কি থাকে সেইটো শিকাই আছোঁ তোমালোকক তো কি কৰিব লাগিব ইয়াত প্ৰথম এলাইন টেক্সট লেফ্ট তো যদি আমি আখৰটোক লেফ্টলৈ আনিবলৈ হয় তেতিয়া ইয়াত ক্লিক কৰিবা তো আমাৰ লেফ্টলৈ আনিবতো নালাগে এতিয়া আমি কি কৰিব লাগে আখৰটো জাষ্টিফাইহে কৰিব লাগে গতিকে আমি ইয়াত জাষ্টিফাইড ক্লিক কৰি দিবা ইয়াত গৈ এই জাষ্টিফাইড ক্লিক কৰিবা এইটো জাষ্টিফাই চোৱা মই দেখাই দিছোঁ হোমত যাবা হোমত গৈ এইটো যে জাষ্টিফাই দেখিছা এই জাষ্টিফাইডত তোমালোকে ক্লিক কৰি দিবা তো তেতিয়া জাষ্টিফাই হৈ যাব ঠিক আছে জাষ্টিফাই হৈ যাব আখৰটো খালি ফাৰ্ষ্ট সিলেক্ট কৰি ল'বা সেইটো নাপাহৰিবা লাষ্টত ক্লিক কৰিবা ক্লিক কৰি টানিবা টানি হোমত যাবা হোমত গৈ এই জাষ্টিফাইড ক্লিক কৰিবা ঠিক আছে তো এই লাইনবোৰ দেখিছেনে সমান হৈ গ'ল এতিয়া আমি যদি কি কৰিব লাগে এই যেটো মই অবজেক্টিভ লিখি থৈছোঁ অবজেক্টিভটো যদি মই কি কৰিব লাগে চেণ্টাৰলৈ মানে মিডললৈ যদি দিব লাগে তেতিয়া আমি কি কৰিম হোমত যাম হোমত গৈ কি কৰিম এই যে চেণ্টাৰ যেটো চেণ্টাৰ বুলি লিখা আছে দিছেনে মই অপশ্যনটো দেখাইছিলোঁ তোমালোকক সেইটো ক'ত থাকিব এইকেইটা বস্তু মই হোমৰ বাহিৰে বেলেগত ক্লিক কৰা নাই কিন্তু হোমতে শিকাই আছোঁ গতিকে তোমালোকে এই চেণ্টাৰটোত ক্লিক কৰিবা তো চেণ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে কি আহিলে চেণ্টাৰলৈ গুচি আহিলে যদি মই আখৰটো লেফ্টলৈ নিওঁ তো তেতিয়া কি কৰিব লাগিব এই লেফ্টত ক্লিক কৰিব লাগিব চোৱা লেফ্টলৈ গুচি আহিলে আৰু যদি মই ৰাইটত নিব লাগে তেতিয়া কি কৰিম মই ৰাইটত ক্লিক কৰিম এলাইন টেক্সট ৰাইট ইয়াৰ শ্বৰ্টকাটকেইটা দিয়া আছে গতিকে সাইডত তোমালোকৰ ব্ৰেকেট দি পেলাই শ্বৰ্টকাটকেইটা দিয়া আছে আখৰটো সিলেক্ট কৰি লৈ তোমালোকে যদি Ctrl+R মাৰা তেতিয়া ৰাইটলৈ যাব Ctrl+L মাৰিলে লেফ্টলৈ যাব Ctrl+J মাৰিলে জাষ্টিফাইলৈ যাব Ctrl+C মাৰিলে C নহয় E মাৰিলে চেণ্টাৰলৈ যাব আৰু জাষ্টিফাই কৰিবলৈ হ'লে Ctrl+J মাৰিলে জাষ্টিফাই হ'ব ঠিক আছে এতিয়া নেক্সট কাম হ'ল কি আমি এই যেটো বস্তু দেখিছা তোমালোকে এটো কি বুলি কয় লাইন স্পেচিং কি হয় এটো আখৰটো সিলেক্ট কৰিলা সিলেক্ট কৰি পেলাই কি কৰিম আমি এই যিবোৰ আখৰ ডিসটেন্স ইয়াৰ পৰা ধৰা এই প্ৰথম লাইনটোৰ পৰা নেক্সট লাইনটোলৈ যেটো ডিসটেন্স সেই ডিসটেন্সটো যদি আমি কি কৰিব লাগে অলপ কমাব মেলিব লাগে বা বেছি বঢ়াব লাগে ডিসটেন্স অলপ বেছি দিব লাগে কেতিয়াবা ডিসটেন্সটো কম কৰিব লাগে তেতিয়া আমি কি কৰিম হোমতে থাকে হেতু তাৰপিছত আমি কোন যাম এটো লাইন স্পেচিংটো যে তাত ক্লিক কৰিবা ক্লিক কৰি তোমালোকে
যিটো লাগে যদি বেছিকৈ দিব খোজা তেতিয়া ধৰি লওঁ মই এতিয়া 2.5 দিছোঁ চোৱা গেপটো বেছি হৈ গ'ল ঠিক আছে আৰু যদি মই কমাব লাগে তেতিয়া ক'ত যাম মই এই ইয়াত গুচি গ'লোঁ গুচি গৈ কি কৰিম 1.0 দিলোঁ ঠিক আছে তো এই 1.0 দিয়াৰ লগে লগে আৰু নাই চোৱা এইটো লাইন স্পেচিং অন গ'লোঁ 1.0 পিছত আৰু নাই গতিকে ইয়াতকৈও যদি ঠেক কৰিব লাগে ক'ত যাবা ৰিমুভ স্পেচ আফটাৰ পিকআপ তাত মাৰি দিবা তাতকৈ আৰু নাযায় ঠিক আছে তো সেইকেইটা আমি শিকিলোঁ কেনেকৈ লাইনৰ ডিষ্টেঞ্চটো আমি বঢ়া কমা কৰিব পাৰোঁ কমাব পাৰোঁ বঢ়াব পাৰোঁ এতিয়া নেক্সট হ'ল কি আমি এনেকুৱা এটা কিছুমান হয় ধৰা আমি লাইনটো লিখি আছোঁ কিবা এটা লাইন কেইটামান লিখিলোঁ ধৰিলোঁ মই এইটো লাইনটো কিবা এটা লিখিলোঁ ধৰিলোঁ মই এইটোকে এতিয়া কপি কৰি আনি তোমালোকক দেখাইছোঁ মই লাইন নিলিখোঁ তো মই ধৰিলোঁ এই লাইনটো কপি কৰিব লাগে কেনেকৈ মই পিছত দেখাম বাৰু এতিয়া আকৌ মই কোৱা নাই তোমালোকক কপি কৰিলোঁ কপি কৰি এণ্টাৰ মাৰি মই কি কৰিম ধৰিলোঁ মই ইয়াত ছিলেক্ট কৰি পেষ্ট কৰি দিলোঁ আকৌ মই এণ্টাৰ মাৰি আকৌ মই পেষ্ট কৰি দিলোঁ আকৌ এণ্টাৰ মাৰি মই পেষ্ট কৰি দিলোঁ এইটো মই দেখাম পিছত লাইনবোৰ কেনেকৈ কপি কৰি পেষ্ট কৰা দৰকাৰ হ'লে মই তোমালোকে যদি বিচাৰা তেতিয়া মই দেখাই দিম আকৌ এতিয়া মই সেইটো কোৱা নাই তোমালোকক এতিয়া এই তিনিটা লাইনত আমি কি দিব লাগে চ' নাম্বাৰিং দিব লাগে 1 2 3 চিৰিয়েলিকৈ আমি দিব লাগে এতিয়া মই তিনিটাত দেখাইছোঁ যদি 20টা থাকে তো 20টা লাইনত 1 2 2কৈ লিখি থকা এটা টাইম ৱেষ্ট হয় গতিকে আমি যদি একেবাৰতে দিব পাৰোঁ কেনেকৈ দিব পাৰি তো সেইটো ক'ত থাকে হোমত থাকে সেইটো হোমত থাকে হোমত গৈ পেলাই আমি কি কৰিম এইটো দেখিছা ইয়াত বুলেট বুলি আছে এইটো বুলেট নিদিওঁ এতিয়া প্ৰথম আমি নাম্বাৰিং দিম এই নাম্বাৰিঙত যাবা লিখি থোৱা আছে নাম্বাৰিঙত যাবা গৈ কি হৈছে 1 2 3 দিবলৈ হ'লে 1 2 3 দিবা আৰু ABCD দিবলৈ হ'লে ABCD দিবা ৰোমানত দিবলৈ হ'লে ৰোমানত দিব পাৰিবা যিটোৱে লাগে গতিকে মই 1 2 3 তোমালোকক দি দেখাইছোঁ অ'কে আহি গ'ল 1 2 3 আৰু ইয়াত যদি বুলেট দিব লাগে তো সেম একে প্ৰচেছ হোমতে থাকে তাৰপিছত এই বুলেটটোলৈ যাবা এই বুলেটত যাবা গৈ পেলাই যিটো বুলেট তোমালোকৰ ভাল লাগে সেইটো বুলেটে দি দিবা হৈ গ'ল এতিয়া নেক্সট আৰু হোমত কি থাকে আৰু কি থাকে তো সেইটো কালাৰ আখৰ কালাৰটো কেনেকৈ কৰে আখৰ কালাৰটো কি কৰিবা ধৰিলোঁ মই এই আখৰটো ছিলেক্ট কৰিলোঁ এই আখৰটো মোক লাগে ব্লু তো আখৰ ছিলেক্ট কৰা প্ৰচেছটো মই আগতে কৈছোঁ তোমালোকে ক্লিক কৰি ছিলেক্ট কৰি হোমত যাবা হোমত গৈ এই যে এইটো দেখিছা নহয় হোমত ক্লিক কৰিলে দেখিবাই এইটোত যাবা এইটোত গৈ তোমালোকৰ মই ব্লু লাগে মোক গতিকে মই ব্লুটো লৈ ল'লোঁ দেখিছা ব্লু হ'ল ঠিক আছে তো নেক্সট আৰু কি আছে হোমত কাট কপি পেষ্ট এই কাট কপি পেষ্ট এইকেইটা তোমালোকে ইয়াত ইউজ কৰিব পাৰা শ্বৰ্টকাট ইউজ কৰিব পাৰা মই অলৰেডি তোমালোকৰ থিয়ৰী শ্বৰ্টকাট কেনেকৈ ইউজ কৰে থিয়ৰী শ্বৰ্টকাটবোৰ দি দিছোঁ গতিকে মই এবাৰ আকৌ দেখাই দিছোঁ কপি কৰিব লাগে ধৰিলোঁ বছ এই আখৰটো ছিলেক্ট কৰি মই ইয়াত গুচি গ'লোঁ ক'ত গুচি গ'লোঁ হোমত গ'লোঁ গৈ পেলাই মই কপি কৰিলোঁ ঠিক আছে তো এতিয়া মোক ইয়াৰ এই লাইনটোৰ লাষ্টত মোক কি হৈছে সেই আখৰটো লাগে যিটো মই কপি কৰিলোঁ তো মই কি কৰিম তেতিয়া মই কি কৰিম আখৰটো এইখিনি লাগে তো ইয়াত ৰাইট ক্লিক কৰিম মাউচটো তিনিটা পইণ্ট থাকে এটা লেফ্ট এটা ৰাইট এটা হৈছে পইণ্টাৰ মাজৰ যিটো চকা মাউচৰ সেইটো পইণ্টাৰ বুলি কয় আৰু এটা ছাইড লেফ্ট এটা ছাইড ৰাইট মানে আমি হাতটো মাউচত ৰাখিলোঁ গতিকে আমাৰ কি হৈছে লেফ্ট ফালে যিটো ছাইড থাকিব সেইটোক লেফ্ট বুলি কোৱা হয় আৰু কি হৈছে ৰাইটৰ ফালে যিটো থাকিব ৰাইট বুলি কোৱা হয় গতিকে আমি সাধাৰণতে লেফ্ট ছাইডে ইউজ কৰি থাকোঁ গতিকে আমি যদি পেষ্ট কৰিবলগীয়া হয় তেতিয়া আমি কি কৰিম ৰাইট ক্লিক কৰিম মাউচটো তো ৰাইট ক্লিক কৰি আমি পেজটো ওলালে তো পেজটোত ক্লিক কৰি দিম চোৱা এইটো আহি গ'ল এইটো হৈছে কপি তাৰপিছত এতিয়া আমি কি হৈছে কপি আৰু কাটৰ মাজত ডিফাৰেঞ্চ কি ধৰিলোঁ মই এই আখৰটো
এই অবজেক্টিভটো মই সিলেক্ট কৰিলোঁ সিলেক্ট কৰি মই কি কৰিম হোমত গ'লোঁ মন কৰি কাট কৰিম কাটৰ ডিফাৰেন্স কি কপি কৰিলে যিটো আখৰ আমি কপি কৰিম সেই আখৰটো য'ৰ কপি কৰিম সেই আখৰটো তাত থাকিবই আৰু ডুপ্লিকেট বেলেগ এটা কপি আমাৰ কি হৈছে কপি হৈ আহিব কিন্তু কাট কৰিলে আমাৰ কি হয় তাত যিটো আমি অৰিজিনেলৰ পৰা কপি কৰিম সেই অৰিজিনেলটো নাথাকে একেবাৰে কাট হৈ গুচি আহিব আৰু কাট হৈ গুচি আহি য'ত লাগে আমি তাত ক্লিক কৰি দিব পাৰোঁ ক্লিক কৰি পেষ্ট কৰি দিলে হ'ল তো ইয়াত লাগে মই পেষ্ট কৰি দিলোঁ কাট আৰু কপিৰ মাজৰ ডিফাৰেন্স সেইটোৱে কপি কৰিলে কি হৈছে অৰিজিনেলটো থাকি আহে আৰু কাট কৰিলে অৰিজিনেলটো নাথাকে একেবাৰে কাট হৈ গুচি আহে ঠিক আছে তো এইকেইটাই হৈছে কাট কপি এইকেইটা ডিফাৰেন্স ইয়াৰ শ্বৰ্টকাটটো হৈছে কাটৰ শ্বৰ্টকাটটো হৈছে Ctrl+X আৰু কপিৰ শ্বৰ্টকাটটো হৈছে Ctrl+C আৰু পেষ্টৰ শ্বৰ্টকাটটো হৈছে Ctrl+V ওকে তো এইকেইটা আমি জানিলোঁ তেতিয়াহ'লে কেনেকৈ কি কৰে এইকেইটা হৈছে হোমত থকা বস্তু হোমত কৰিবলগীয়া বস্তুকেইটা কামকেইটা হৈছে এইকেইটা এতিয়া নেক্সট আমি ইনচাৰ্টত যাম তো ইনচাৰ্টত মই ক্লিক কৰিলোঁ ইনচাৰ্টত ক্লিক কৰাৰ লগে লগে ইয়াত ইনচাৰ্টত কেইটামান অপশ্যন আছে চাবা তো ইয়াত আছে কভাৰ পেজ ব্লেংক পেজ ব্ৰেক টেবুল পিকচাৰ ক্লিপ আৰ্ট স্পেচ এইকেইটা যিকেইটা আছে এইবোৰ আছে দেখিছেনে পেজ নাম্বাৰ ঠিক আছে তো ৱাৰ্ড আৰ্ট এই বস্তুবোৰ আছে চিম্বল ঠিক আছে ইয়াত কি কিটা তোমালোকৰ ব্যৱহাৰ হয় মই কৈ দিছোঁ চিম্বলটো হ'ব নেক্সট হ'ব ৱাৰ্ড আৰ্ট হ'ব ৱাৰ্ড আৰ্ট ব্যৱহাৰ হয় ইউজ হয় তাৰপিছত তোমাৰ কি আছে পেজ নাম্বাৰটো নালাগে নেক্সট তোমাৰ চাৰ্টটো কেতিয়াবা দৰকাৰ হয় কিবা ডায়াগ্ৰাম আঁকিবৰ কাৰণে চাৰ্ট দৰকাৰ হয় তাৰপিছত শ্বেপটো খুব ইউজ হয় যিকোনো এটা শ্বেপ লাগিবলৈ হ'লে আমি যদি ব্যৱহাৰ কৰিবলৈ যিকোনো শ্বেপ আঁকিবৰ কাৰণে বা শ্বেপ এটা কিবা ক্ৰিয়েট কৰিবৰ কাৰণে আমি কি কৰিব লাগিব শ্বেপত যাব লাগিব শ্বেপত ক্লিক কৰাৰ লগে লগে আমাৰ কি হৈছে এই শ্বেপবোৰ পাম আমি যিটো শ্বেপ আমাক লাগে সেইটো শ্বেপে আমি ইউজ কৰিব পাৰিম তাৰপিছত নেক্সট হ'ল ক্লিপ আৰ্ট ইয়াত কিছুমান অৰিজিনেল পিকচাৰ থাকে কম্পিউটাৰ মানে যেতিয়া ছফ্টৱেৰ ধৰা অফিচ পেকেজটো বনাইছে ৱৰ্ডটো ডেভেলপ কৰিছিলে ডেভেলপাৰে ইয়াত অৰিজিনেল কিছুমান পিকচাৰ দিয়া থাকে এইটো কম্পিউটাৰ বুলি নহয় তোমালোকৰ চবৰে কম্পিউটাৰতে ক্লিপ আৰ্টত কিছুমান পিকচাৰ থাকে তাত তুমি নিজে ক্ৰিয়েট কৰিব নোৱাৰা ইয়াত থকাটোহে দিব পাৰিবা তো ইয়াত ক্লিপ আৰ্টত ক্লিক কৰিলে পিকচাৰ ওলাব সেইটো মই দেখাম অকণমান অলপ লং প্ৰচেছটো তো নেক্সট হ'ল তোমাৰ আমি ক'ৰ কাম কৰি আছোঁ ইনচাৰ্টৰ কৰি আছোঁ ইনচাৰ্ট শিকাই আছোঁ তো নেক্সট পিকচাৰ ধৰা গোটেই পেজটোত যদি তুমি পিকচাৰ এটা দিবলগীয়া হয় মই যিটো পেজ ধৰা ইয়াত লিখিছোঁ পেজটো বনাই আছোঁ সেই পেজটোত যদি কিবা এটা পিকচাৰ দিবলৈ হয় তেতিয়া আমি পিকচাৰত যাম টেবুল হ'ল আমি পেজটোত যদি ধৰিলোঁ আমি কিবা এটা বায়'ডাটা এখনকে বনাই আছোঁ তো বায়'ডাটাখনত যদি আমি এখন টেবুল ইউজ কৰিবলৈ হয় তেতিয়া আমি টেবুলত ক্লিক কৰি ক্ৰিয়েট কৰিব লাগিব কেনেকৈ ক্ৰিয়েট কৰিব লাগিব মই দেখাম তো নেক্সট হ'ল পেজ ব্ৰেক এইটো আমাৰ ইউজ নহয় ব্লেংক পেজটো দৰকাৰ নাই আৰু কভাৰ পেজ ইউজ হয় ধৰা কভাৰ পেজৰ কিছুমান ডিজাইন কৰি থোৱা থাকে গতিকে আমি কোনটো কভাৰ পেজ আমি ইউজ কৰিম সেইটো আমি নিজে ইউজ কৰিব পাৰোঁ সিলেক্ট কৰিলোঁ সিলেক্ট কৰি কভাৰ পেজৰ ডিজাইন বেলেগ বেলেগ আহে যিটো পেজ তোমালোকৰ ভাল লাগে সেইটো পেজ ইউজ কৰি পেলাই তোমালোকে কভাৰ এটা বনাব পাৰিবা যিকোনো এটা কভাৰ মানে কিতাপ এখনৰ কভাৰ হওক কিবা ধৰা প্ৰজেক্ট এটাৰ কভাৰ এখনৰ ডিজাইন লাগে তাত ক্লিক কৰিলে সেইটো আহিব তো চোৱা এতিয়া প্ৰথম মই দেখাইছোঁ কভাৰ পেজ ঠিক আছে সেইটো ক'ৰ কাম শিকাই আছোঁ ইনচাৰ্টৰ কাম শিকাই আছোঁ দেই মনত ৰাখিব তো ধৰি লওঁ মোক এইটো লাগে এইটো মোৰ ভাল লাগিছে কভাৰ পেজটো মই ইয়ালৈ গুচি গ'লোঁ গুচি যোৱাৰ লগে লগে কভাৰ পেজটো ডিজাইনটো মই এনেকৈ আহিলোঁ গতিকে ইয়াত যে এইবোৰ বনাই থোৱা আছে ইয়াত ধৰা এইবোৰ ক্লিক বনাই থোৱা আছে এইবোৰ ৰেডিমেড বনাই থোৱা আছে দেখিছানে এইবোৰ বনাই থোৱা আছে এই চিষ্টেমতে তোমালোকে কৈছে ডেট ইউজ কৰিব পাৰিবা কোনটো ডেট দিবা ঠিক আছে আকৌ তোমালোকে পেজটো ধৰা ৰেডি কৰি ল'লা ৰেডি কৰি লোৱাৰ পিছত তুমি তাত ক্লিক কৰি দিলে কভাৰ পেজটো অট'মেটিক নিজে বনি যাব এইটো চিম্পল তেনে তো নেক্সট হ'ল ইনচাৰ্টত আৰু কি আছে এতিয়া মোষ্ট ইম্পৰ্টেণ্ট হ'ল টেবুল কেনেকৈ ক্ৰিয়েট কৰে ধৰি লওঁ এতিয়া আমি এইখিনিতে ধৰা বায়'ডাটা এখনে বনাই আছোঁ বা কিবা এটা আমি পেজ এটা ক্ৰিয়েট কৰি আছোঁ পেজ তাত আমি কি কৰিব লাগে ধৰা টেবুল এখন আমাক লাগে ধৰি লওঁ মোক এইখিনিতে টেবুল এখন দৰকাৰ হ'ল
তো টেবুলখন দৰকাৰ হ'ল মই ধৰা ক'ত যাম ইনচাৰ্টত যাম ইনচাৰ্টত গৈ মই কি কৰিম টেবুলত ক্লিক কৰিম টেবুলত ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে এইবোৰ যে আমি দেখিছোঁ এই ঘৰবোৰ যে দেখিছোঁ ৰেক্টেংগুল ঘৰবোৰ যে দেখিছোঁ সেই ঘৰবোৰ হৈছে এইবোৰ কলম হিচাপে ধৰিব লাগিব আমি কলম তোমাক ধৰা টেবুলখনত কেইটা কলম মই ধৰিলোঁ 1 2 3 4 5 3 4 5 মোক 5টা কলম লাগে এতিয়া মোক ৰ' কিমান লাগে তো ৰ' যদি তোমাক ধৰা 5টা লাগে তেতিয়া তুমি তললৈ নামি আহিবা আমি অলৰেডি 1 2 হৈ আছে 2 3 4 5 5 হৈ গ'ল চোৱা ইয়াত ক্ৰিয়েট হৈ যাব লগালগ ঠিক আছে তো ধৰিলোঁ এতিয়া আমি এখন টেবুল বনোৱাৰ পিছত মোক আৰু এটা কি হৈছে ৰ' চেল এটা আমাক দৰকাৰ হ'ল ৰ' বা চেল এটা আমাক দৰকাৰ হ'ল তেতিয়া কি কৰিবা এই টেবুলৰ লাষ্টত ক্লিক কৰিবা ক্লিক কৰি এণ্টাৰ প্ৰেছ কৰি দিবা এটা লাইন অট'মেটিক ক্ৰিয়েট হৈ যাব ঠিক আছে এতিয়া আৰু এটা বস্তু মই কৰি আছোঁ কিন্তু তোমালোকক শিকোৱা নাই সেই বস্তুটো হৈছে ধৰা মই ধৰা কোনোবাই এইটো নাজানিব পৰা কিছুমানে প্ৰায়ভাগে জানিবা কিন্তু একেবাৰে নজনা বুলিয়ে মইতো শিকাই আছোঁ প্ৰথম কিছুমান ষ্টুডেণ্ট আহিছে ন সেইটো কাৰণে মই প্ৰথম পৰাই শিকাইছোঁ ধৰিলোঁ ইয়াৰ পৰা মোক তললৈ আহিব লাগে যিটো লাইন মই ইয়াত লিখি আছোঁ ধৰা এই লাইনটো লিখিছোঁ মোক তলত এই লাইনটোৰ পিছত আৰু এটা লাইন লাগে বেলেগ এটা লাইন লাগে নেক্সট লাইনলৈ কেনেকৈ যাম তো নেক্সট লাইন যাবলৈ হ'লে কীবৰ্ডত এণ্টাৰটো প্ৰেছ কৰিবা এণ্টাৰ প্ৰেছ কৰিলোঁ প্ৰেছ কৰাৰ লগে লগে নেক্সট লাইন আহিব আৰু এটা কথা হয় ধৰা এই পেগাপটো যে মই কেনেকৈ চেঞ্জ কৰিলোঁ ইয়াতে পেগাপ এটা চেঞ্জ কৰোঁ ধৰা আমাৰ এটা পেজত 4-5টা আমাৰ পেগাপ থাকিব পাৰে তো পেগাপ কেনেকৈ চেঞ্জ কৰিবা ধৰিলোঁ মই এইটো প্ৰথম আমি লিখিলোঁ ধৰা এতিয়া সেইটো শিকোৱাৰ আগত মই আৰু এটা বস্তু কৈছোঁ তোমালোকক ধৰা এই আখৰটো যিটো মই টুটো দেখাইছোঁ সেই টুটো যদি আগলৈ আনিবলৈ হয় কি কৰিব লাগিব তো টুটো আগত ক্লিক কৰি ল'ম মাউচটোৱে ক্লিক কৰি পেলাই কীবৰ্ডত চাবা কীবৰ্ডত কি থাকিব এই এৰ' চিন এটা থাকিব চাবা মই দেখাই আছোঁ এইটো আছে তোমাৰ এণ্টাৰ এইটো এণ্টাৰ দেখিছা তাৰপিছত এইটো আছে কি এৰ' এইটো বেক পেজ বুলি কয় তো এইটোত তোমালোকে ক্লিক কৰি দিবা ক্লিক কৰি আগলৈ লৈ যাবা চোৱা আগলৈ গুচি গ'ল হ'ল আৰু এণ্টাৰটো গম পালাই তো নেক্সট হ'ল এতিয়া আমি কি হৈছে সেইটোতো গম পালোঁ এতিয়া আৰু ইনচাৰ্ট কি থাকে টেবুল ক্ৰিয়েট কৰাটোতো গম পাই গ'লা তো এতিয়া আমাৰ কি থাকে নেক্সট আমি কি কৰিব লাগে পিকচাৰটো কেনেকৈ আমি ক্ৰিয়েট কৰিব লাগে ধৰা এইটো পেজ বনাই আছোঁ মোক এইটো পেজত কি আছে পিকচাৰ লাগে তো মই ইনচাৰ্টত যাম ইনচাৰ্টত গৈ কি কৰিম তো পিকচাৰত ক্লিক কৰিম এই পিকচাৰটোত ক্লিক কৰিম আকৌ দেখাইছোঁ তো পিকচাৰ কেনেকৈ দিবা গোটেই পেজবোৰত যিটো পেজ লিখিছে সেই পেজটোত যদি আমি কি আছে পিকচাৰ দিবলৈ হয় কি কৰিম আমি এই পিকচাৰটো ইনচাৰ্টত গৈ পিকচাৰত যাম পিকচাৰত গৈ আমাৰ কম্পিউটাৰ এই ভিতৰৰ বস্তুবোৰ দেখাব যে কম্পিউটাৰৰ ভিতৰত কি আছে ডকুমেণ্টছ লাইব্ৰেৰী মিউজিক পিকচাৰ ভিডিঅ' ঠিক আছে তাৰপিছত আমাৰ কি আছে ড্ৰাইভকেইটা দেখাব চি ড্ৰাইভ ডি ড্ৰাইভ গতিকে য'ত পিকচাৰ আছে ধৰি লওক মোৰ ইয়াতে পিকচাৰ আছে তো পিকচাৰটোত মই ক্লিক কৰিলোঁ ক্লিক কৰি মই ধৰা চিম্পল পিকচাৰ গ'লোঁ চিম্পল পিকচাৰ গৈ পেলাই মই ধৰিলোঁ মই এইটোৱে লাগে তো এইটোত মই কি আছে ক্লিক কৰি ইনচাৰ্ট কৰি দিম তো পিকচাৰটো আহি যাব এনেকৈ পিকচাৰটো আহি যাব পিকচাৰ এটা এনেকৈও ক্ৰিয়েট কৰিব পাৰি কিন্তু এনেকৈ ছেটিং কৰিবলৈ বহুত দিগদাৰ হয় কাৰণ কি আছে মই যদি পিকচাৰটো ধৰা ইফালে সিফালে নিবলগীয়া হয় তেতিয়া কি আছে নাযায় দিছেনে যাব আৰু আখৰবোৰ তললৈ গুচি যায় য'ত ক্লিক হৈ থাকিব মাউচটো তাতে পিকচাৰটো আহি যায় আৰু কি আছে ইয়াৰ ওপৰত লিখিবলৈ দিগদাৰ হয় ইয়াত লিখিবলৈ দিগদাৰ হয় গতিকে পিকচাৰ সাধাৰণতে তোমালোকে ইয়াৰ পৰা পিকচাৰ নিদিবা ইনচাৰ্টত গৈ পেলাই ধৰা পিকচাৰ নিদিবা যদি গোটেই পেজটোত পিকচাৰটো লাগে তেতিয়া বেলেগ কথা তেতিয়া তুমি পিকচাৰটো দি দিবা যদি তোমালোকে মাজত কিবা এটা ধৰা প্ৰজেক্ট এটা বনাই আছে মাজত তোমালোকৰ কিবা এটা পিকচাৰ দিবলগীয়া হ'ল তেতিয়া কি কৰিবা তোমালোকে ইনচাৰ্ট যাবা ইনচাৰ্ট গৈ শেপ যাবা তাৰ পিকচাৰৰ শেপটো বেলেগ ধৰণৰ ধৰিলোঁ মই অভেলত এটা পিকচাৰ লাগে অভেলটোত ক্লিক কৰিবা ক্লিক কৰি পেলাই কি কৰিবা ধৰিলোঁ মই ইয়াতে মাউচটো টানি দিবা টানি দিলে অভেল এটা ক্ৰিয়েট হৈ গ'ল ইয়াত পিকচাৰ লাগে ইয়াত পিকচাৰ লাগিবলৈ লগে লগে ইয়াত যেতিয়া পিকচাৰটো মই ক্ৰিয়েট কৰি দিম ক্ৰিয়েট কৰি দিয়াৰ লগে লগে অট'মেটিক ফৰ্মেট বুলি অপশ্যনটো শ্ব' হ'ব এই ফৰ্মেটটো তো ফৰ্মেট যাবা ফৰ্মেট গৈ এই দেখিছেনে শ্বেপ ফিল শ্বেপ আউটলাইন এই শ্বেপ ফিলত যাবা শ্বেপ ফিলত গৈ পেলাই এই পিকচাৰত যাবা পিকচাৰত গুচি গৈ এই পিকচাৰত দিলা ধৰা ডাবল ক্লিকো কৰিব পাৰা ইনচাৰ্টো কৰিব পাৰা ইয়াত পিকচাৰ দিব পাৰা
আৰু ইয়াত যদি ইয়াৰ শ্বেপৰ ভিতৰতো কিবা লিখিবলৈ হয় তেতিয়া মাউচটো ৰাইট ক্লিক কৰিবা, ৰাইট ক্লিক কৰি এড টেক্সট কৰিবা, এড টেক্সট কৰিলে টেক্সট আমি ক্ৰিয়েট কৰিব পাৰিম, যিকোনো আখৰ লিখিব পাৰিম, ধৰ টেক্সট আমি লিখিব পাৰিম, ঠিক আছে। তো নেক্সট ধৰা মই ইনচাৰ্টৰ কাম এতিয়া দেখাই আছোঁ। তো এতিয়া শ্বেপত কি কৰিব পাৰি দেখাইছোঁ। এতিয়া ধৰা মই শ্বেপ এটা আৰু এটা মই এইটো ৰেক্টেংগুল শ্বেপটো ল'লোঁ, লৈ পেলাই এইখিনিতে মই ক্ৰিয়েট কৰিলোঁ। মোক ইয়াত কালাৰ লাগে, অভেলতো দিব পাৰিব দেই, যিকোনো শ্বেপ, অকল যে অভেলতে দিব পাৰিবা বা ৰেক্টেংগুলতে দিব পাৰিবা সেইটো কথা নহয়, এইটোতো দিব পাৰিবা, সেইটোতো দিব পাৰিবা। মই এতিয়া নেক্সট যিটো শিকাম। তো ইয়াত কি কৰিবা তোমালোকে, ইয়াত মই এইটো ক্ৰিয়েট কৰিলোঁ, ক্ৰিয়েট কৰাৰ পিছত ফৰ্মেটটো শ্ব' হয় বুলি কৈছোঁৱে, মই যিকোনো এটা শ্বেপ ক্ৰিয়েট কৰাৰ লগে লগে ফৰ্মেটটো শ্ব' হ'ব। তো ফৰ্মেটত যাবা, ইয়াৰ ভিতৰতো মই কালাৰ কৰিব লাগে ধৰা। তো মই কি কৰিম, শ্বেপ ফিললৈ যাম, শ্বেপ ফিল গৈ পেলাই মই কি আছে যিকোনো এটা কালাৰ, যিটো তোমাৰ চইচ হয় সেইটো কালাৰ দি দিব পাৰা, পিক্সাৰো দিব পাৰা নহবা কালাৰ দিব পাৰা, ঠিক আছে। তো এইটো মই কালাৰ দিলোঁ। এতিয়া ইয়াত যদি হৈছে যিটো বৰ্ডাৰ কালাৰটো এইটো ব্লেক হৈ আছে, এতিয়া মই অকণমান ডাৰ্ক কৰিব লাগে। তো চেম মই ফৰ্মেট গুচি যাম, শ্বেপৰ কাম কৰিবলৈ হ'লে ফৰ্মেটে যাব লাগিব কিন্তু। তাৰপিছত মই কি কৈ ইয়াৰ আউটলাইনটো দিব খুজিছোঁ, মই শ্বেপ আউটলাইন যাম, আউটলাইন কৰি ধৰা মই ইয়াৰ লাইনটো মই আউটলাইনটো ডাৰ্ক কৰিব খুজিছোঁ, ৱেটত যাবা, ৱেটত গৈ যিটো তোমাৰ লাগে ডাৰ্ক কৰি দিবা, ডাৰ্ক হৈ গ'ল। এই আউটলাইনটো কালাৰটো মই চেঞ্জ কৰিবলৈ হ'লে ফৰ্মেট যাবা, ফৰ্মেট অপশ্যন যাবা, গৈ পেলাই কি আছে শ্বেপ আউটলাইন কালাৰটো কি আছে যিটো লাগে, ৰেড লাগিলে ৰেড, লাগিলে যিটো দিব পাৰিবা। আৰু ইয়াত কিবা লিখিবলৈ হ'লেও কি কৰিবা, মাউচটো ইয়াৰ ওপৰত ৰাইট ক্লিক কৰি থাকিব লাগিব, ৰাইট ক্লিক কৰিব লাগিব। আৰু তাৰ আগতে মষ্ট ইম্পৰ্টেণ্ট শ্বেপটোত ক্লিক হৈ থাকিব লাগিব, তেতিয়াহে তুমি তাত দিয়া কামবোৰ, তাত কৰিব খোজা কামবোৰ হ'ব। যদি মাউচটো এই শ্বেপটো ক্লিক হৈ নাথাকে, তো ক্লিক হৈ নাথাকিলে কেনেকুৱা হৈ থাকিব, এনেকৈ হৈ থাকিব, এনেধৰণে হৈ থাকিব। আৰু ক্লিক হৈ থাকিলে কেনেকুৱা হ'ব, স্লেক হৈ থাকিব, দেখিছেনে স্লেক হৈ আছে, পইণ্ট ইউজ হয়, এই তেনেকৈ স্লেক হৈ থাকিব লাগিব। যদি শ্বেপত কিবা কাম কৰে তেনেকৈ স্লেক হৈ থাকিব লাগিব। তো এইটো শিকিলে। তো শ্বেপত কেনেকৈ কৰে মই দেখাইছোঁ, এইটো বস্তু দেখিলে ইয়াত যিকোনো শ্বেপ ধৰা এনেকুৱা লাগে তোমাক, এনেকুৱা ল'ব পাৰা। আৰু এটা বস্তু ফৰ্মেট, যেতিয়া শ্বেপ ইউজ কৰোঁ তেতিয়া ফৰ্মেট আহে। ইয়াৰ পৰা মই কালাৰ দিবলৈ তোমালোকক দেখুওৱা নাই, দেখিছেনে, ইয়াৰ পৰা কালাৰ দিব পাৰিবা যদি শ্বেপটো শ্বেডো থাকে আৰু কালাৰ ইয়াত যিটো শ্ব' কৰি থোৱা আছে তেনেকুৱা ছেইম কালাৰ থাকে। তোমালোকৰ যদি ছেইম কালাৰ দিবলগীয়া হয়, ধৰি লওক মই এনেকুৱা এটা কিবা শ্বেপ আছে, তো এইটো কালাৰ দিবা, এনেকুৱা কালাৰ দিবা। তাৰপিছত এইটো দিব লাগে, ধৰিলোঁ এইটো এনেকুৱা শ্বেপ হ'ব। তো আমাৰ মই যিটো দেখাইছোঁ ধৰা এনেকুৱা কিছুমান শ্বেপ আছে তাত কি আছে শ্বেডো নাথাকে। গতিকে তুমি যদি ফৰ্মেটত গৈ পেলাই ইয়াৰ পৰা কালাৰটো দি দিয়া তেতিয়া কি হ'ব, শ্বেডো আহি যাব। ইয়াত মই ক্লিক কৰিছোঁ চোৱা, ইয়াত ক্লিক কৰিলোঁ, ক্লিক কৰি মই ফৰ্মেট গুচি গ'লোঁ, ফৰ্মেট গৈ মই ইয়াৰ পৰা ইয়াত দিলোঁ চোৱা, ইয়াত শ্বেডো আহিলে। তো শ্বেডো সাধাৰণতে শ্বেপবোৰ শ্বেডো ইউজ কৰা নহয়, গতিকে শ্বেডো যদি ইউজ কৰা হয় তেতিয়া শ্বেডো ইয়াৰ পৰা কালাৰ দিব পাৰিবা। যদি শ্বেডো নাথাকে তেতিয়াহ'লে ইয়াৰ পৰা কালাৰ নিদিবা, ক'ত দিবা, শ্বেপ ফিলৰ পৰা দিবা, ঠিক আছে। তো এইকেইটা বুজিলা। নেক্সট হ'ল পেজ লেআউট। পেজ লেআউটত কি থাকে, পেজ লেআউটত কি যাবা, পেজ লেআউটত গ'লা, গৈ এতিয়া আমি কি কৰিম, ধৰিলোঁ মই পেজটো বনালোঁ, মই পেজটো ধুনীয়াকৈ ৰেডি হ'ল। ইয়াৰ চাইজ দিব লাগে, আমি প্ৰিণ্টৰ যিটো চাইজ দিম, প্ৰিণ্টৰ কি চাইজত উলিয়াম আমি, তো তেতিয়া ক'ত যাবা, পেজ লেআউটত গৈ এই চাইজত ক্লিক কৰিবা। ধৰিলোঁ মোক A4 চাইজ লাগে, তো মই চাইজটোত ক্লিক কৰিম, পেজ লেআউটত গৈ মই কি কৰিম, চাইজটোত ক্লিক কৰিম, চাইজটোত ক্লিক কৰাৰ লগে লগে মোৰ যিটো চাইজ লাগে সেইটো চাইজত মই ক্লিক কৰিম। ধৰা A4 লাগে, মই A4 দি দিলোঁ, ঠিক আছে। নেক্সট আকৌ পেজ লেআউটত কি কৰিব পাৰিছোঁ, অৰিয়েণ্টেশ্যন। তো অৰিয়েণ্টেশ্যন কি হৈছে, এটা আহিব তোমাৰ চিধাকৈ আৰু এটা আহিব পথালিকৈ, ওপৰটো চিধাকৈ থাকিব, আৰু যদি পেজটো তোমালোকৰ পথালিকৈ লাগে তলটোত ক্লিক কৰি দিবা, ঠিক আছে। আৰু মাৰ্জিন নালাগে, ঠিক আছে। সেইটো মই দেখাম কেনেকৈ কৰে, মাৰ্জিনটো বেলেগ এটা প্ৰচেছত দেখাম। গতিকে খালি পেজটো যদি তোমালোকৰ চিধাকৈ লাগে তেতিয়া চিধা দিবা, আৰু যদি পথালিকৈ লাগে এই তলৰটো দিবা, লেণ্ডস্কেপ, ঠিক আছে। তো এইটোত ক্লিক কৰিবা। তাৰপিছত কলম, ধৰিলোঁ আমি কেতিয়াবা পেজ লেআউটতে থাকে সেইটো দেই, কলমটো পেজ লেআউটত যাবা। তো কলমটো কি হয়, ধৰিলোঁ আমি পেজ এটা লিখিলোঁ, সেই পেজটো আমাৰ দুটা কলমত লাগে। তেতিয়া আমি কি কৰিম, ধৰিলোঁ মই ওপৰটো যিটো মই পেজ লিখিছিলোঁ সেইটো তোমালোকক দেখাওঁ, এইটো যেনিবা মোৰ দুটা কলমত লাগে। তো পেজ লেআউটত যাম, পেজ লেআউটত গৈ কলমত যাম, কলমত গৈ দুটা লাগে, তিনিটা লাগে দি দিবা, এনেকৈ দুটা এনেকৈ আহিব, ভাগ হৈ আহিব, তিনিটা কলম দিলে তিনিটা আহিব, দিছে না এনেকৈ, এইটো চিষ্টেমত।
ঠিক আছে আৰু এটা ইম্পৰ্টেণ্ট দেখাই দিছোঁ সেইটো হ'ল ধৰিলোঁ কেতিয়াবা পেজটো আমাৰ জোৰা নাই এইটো পিছত দেখাম এইটো ভিউ কাম হয় তো এইকেইটা হ'ল পেজ লেআউটৰ কাম ঠিক আছে অৰিয়েণ্টেশ্যনত কি হয় চিধাকৈ আৰু পথালিকৈ লাগিবলৈ হ'লে অৰিয়েণ্টেশ্যনত ক্লিক কৰিবা সাইজটো হয় কিমান সাইজত তুমি প্ৰিণ্টটো উলিয়াবা কলমটো হ'ল কি তুমি যেটো পেজ লিখিছা সেইটো কলম কেনেকৈ কেইটা কলমত ইউজ কৰিবা সেইটো নেক্সট আৰু এটা আছে পেজ কালাৰ যদি আমি যেটো পেজ লিখি আছোঁ সেই পেজটো কালাৰ এটা কৰিবলৈ হয় তেতিয়া আমি কি কৰিম পেজ কালাৰ যাম কালাৰ গৈ যেটো কালাৰ কৰা সেইটো কালাৰ ক্লিক কৰি দিবা ক'ত গ'লো মই পেজ লেআউট গ'লো পেজ লেআউট গৈ কি কৰিলোঁ পেজ কালাৰ গ'লোঁ কালাৰ গৈ যেটো কালাৰ লাগে সেইটো কালাৰ দিবা পেজ কালাৰ গুচি আহিব ঠিক আছে তো নেক্সট হ'ল পেজ বৰ্ডাৰ এইটো দিছেনে ক'ত থাকে সেইটো পেজ লেআউটত থাকে মই প্ৰথম কি শিকালোঁ তোমালোকক হোম শিকালোঁ তাৰপিছত ইনচাৰ্ট তাৰপিছত পেজ লেআউট পেজ কালাৰটো মই লাষ্ট দেখাইছোঁ এতিয়া হৈছে পেজ বৰ্ডাৰ পেজটো যদি বৰ্ডাৰ দিবলগীয়া হয় তেতিয়া পেজ লেআউটত যাব লাগিব তাৰপিছত পেজ বৰ্ডাৰ গৈ পেলাই কি আছে এই পইণ্টত ক্লিক কৰিবা ইয়াৰ ষ্টাইলবোৰ বেলেগ বেলেগ থাকে যেটো লাগে তোমাৰ এইটো লাগে নহয় ক্লিক কৰিবা ক্লিক কৰি এই অ'কেটোত ক্লিক কৰি দিবা তো গুচি আহিব ঠিক আছে তাৰপিছত তোমাৰ ধৰিলোঁ মই পেজ লেআউটত গ'লা গৈ পেলাই পেজ বৰ্ডাৰ গ'লা পেজ বৰ্ডাৰ গৈ ইয়াত আকৌ কিছুমান ডিজাইন থাকে ধৰা পেজ বৰ্ডাৰটো যদি কালাৰ বিচাৰিব খোজা ইয়াত কালাৰ দিছে মানে পেজ বৰ্ডাৰ কালাৰটো যদি কালাৰটো বৰ্ডাৰ বেলেগ দিব খোজা তেতিয়া বৰ্ডাৰ কালাৰটো ধৰা ৰেড দিলোঁ তেতিয়া ৰেড আহিব অ'কে কৰি দিবা তেতিয়া ৰেড আহিব চোৱা বৰ্ডাৰটো ৰেড হৈ গ'ল ঠিক আছে ৰেড হৈ গ'ল তো নেক্সট আকৌ পেজ বৰ্ডাৰলৈ গ'লোঁ মই পেজ বৰ্ডাৰ গৈ এতিয়া মই কি হৈছে আকৌ পেজ বৰ্ডাৰ গ'লোঁ পেজ বৰ্ডাৰ যোৱাৰ পিছত মই কি কৰিম এতিয়া মোক কি আছে যে ইয়াত কিছুমান ৰেডিমেড ষ্টাইল থাকে বৰ্ডাৰ ইয়াত যাবা গৈ পেলাই ধৰিলোঁ মই ইয়াৰে যিকোনো এটা দিলোঁ ইয়াত ক্লিক কৰিবা ক্লিক কৰি অ'কে কৰি দিবা সেইটো বৰ্ডাৰ আহিব ঠিক আছে তো পেজ লেআউটৰ কাম এইকেইটা আৰু বেলেগ নাথাকে তো নেক্সট হ'ল ভিউ কি হয় ভিউত কি কৰিবলৈ ভিউত যাবা ভিউ